মৰ্নিং এভৰিৱান নমস্কাৰ খুলুমবাই মই মালিকাই পুনৰবাৰ নতুন বছৰৰ নতুন ভিডিঅ'ৰ সৈতে স্বাগতম জনাইছোঁ। আজি হৈছে জানুৱাৰী 1 তাৰিখ মানে নতুন বছৰৰ প্ৰথমটো দিন আৰু পুনৰবাৰ সকলোকে ইংৰাজী নৱবৰ্ষৰ হিয়া পৰা শুভেচ্ছা থাকিল। আৰু আজি বছৰৰ প্ৰথমটো দিন বুলি দাদাই অকণমান মন্দিৰত পূজা কৰিছে, প্ৰসাদ আগবঢ়াইছে। মানে বৌহঁতে পূজা কৰিব নাপায় অলপ অসুবিধাৰ কাৰণে, চ' দাদাই কৰিছে বছৰৰ প্ৰথমটো দিন বুলি। এইপিনে ময়ো গা পা ধুই আহিলোঁ। এতিয়া মানে দেউতাৰ ফটোত মই চাকি আৰু ধূপ জ্বলাওঁ, কাৰণ মই অহাৰ পৰা জ্বলোৱাই হোৱা নাছিলে। মোৰ চুৰ ধোৱা নাছিল, মানে নেক্সট দিনা ধুইছোঁ যদিও মানে মোৰ জ্বলোৱা নহ'ল। সেইটো কাৰণে আজি ভাবিলোঁ বছৰৰ প্ৰথমটো দিনত জ্বলাই দিওঁ, দেউতাৰ মনটোও শান্তি পাব, আত্মাটো মানে শান্তি পাব। সেইটো কাৰণে চ' প্ৰথমে মই দেউতাৰ হেৰিত চাকি বন্তি জ্বলাই লওঁ, তাৰপিছতে আকৌ আপোনালোকক লগ পাই পিনে বেটীকো গা পা ধুৱাই মেলি ৰেডি কৰিলোঁ। মোৰ চুৰ ধুইছে, শুকুৱাই নাই, তাইক আগতে ধুৱাইহে মই ধুইছোঁ। আৰু এইজনে হৈছে মোৰ স্বৰ্গীয় দেউতা শ্ৰীযুত কমলাকান্ত বড়ো। জীয়াই থকা অৱস্থাতটো আপোনালোকক মই দেখাব নোৱাৰিলোঁ, ফটোৰ সৈতে আপোনালোকক চিনাকি কৰাই দিছোঁ। এয়াই দেউতাক আমি 2022 চনৰ ফেব্ৰুৱাৰী মাহত হেৰুৱাইছিলোঁ। 2022 চনটো সেইকাৰণে আমাৰ কাৰণে বহুত বেয়া। আৰু এয়া ফ্ৰেণ্ড চাকি বন্তি জ্বলাই মেলি আহিলোঁ। তাৰপিছতে এই উটটো ফাটি আছে, মই কালি আনা 10 টকাৰ লিপষ্টিকটো লগাওঁ বুলি ভাবিছোঁ। সেইটো লগালে মানে উটটো কোমল হৈ থাকে। লগা হ'ব দে। আৰু এয়া মই প্ৰসাদ খাবলৈ লৈছোঁ এতিয়া, আৰু লগত লাল চাহ এক কাপ গৰম লৈছোঁ। বিৰাট বেছি ঠাণ্ডা লাগিছে, প্ৰসাদটো খাই লওঁ। এইপিনে বেটী আৰু সৰু দাদাও খাই আছে। নাই পোৱা হ'ল নাই প্ৰসাদ খোৱা। এইপিনে আমাৰ বেটী প্ৰসাদ খাই আছে, খাই শেষে হোৱা নাই তাৰ এতিয়ালৈকে। খা জল্দি, মোৰে ফিনিছ হৈ গ'ল, তোমাৰ এতিয়ালৈকে হোৱা নাই যে। আমাৰ এইবিলাক কুকুৰা এয়া ফ্ৰেণ্ডছ, বেটী আৰু মই এতিয়া ভাত খাবলৈ লৈছোঁ। এইটো হৈছে আমাৰ ট্ৰেডিশ্যনেল খানা দাও অনলা, আৰু এইটো হৈছে ব্ৰইলাৰ ড্ৰাই ফ্ৰাই, আৰু মানে এইটো কুকুৰা মাংসৰ লগত কি কয় পিঠাগুড়ি, আৰু এইপিনে জলকীয়া, আৰু একো নাই। ইয়াতে লাগে বাতিতে থাকিব, তুমি ল'ম মই ল'ম, ইয়াতে মাজত থাকিব আকৌ দাইলটো, গম পালা? তাকেতো ইয়াতে থৈ দিছো, যেতিয়া লাগে তেতিয়া ল'বা আকৌ। তোমাৰে হয়, ইয়াতে থাক। টেষ্টি। Tasty. Wow. ইমান টেষ্টি হৈছে ন আবৈয়ে বনোৱা। পুৰা টেষ্টি হৈছে ন।
এয়া আমাৰ বেটিয়ে সৰু মামাৰ পৰা নতুন বছৰত নতুন গিফ্ট পালে। জেকেটটো বহুত বেছি মৰম লাগিছে মোৰ। আপোনালোকৰ কেনেকুৱা লাগিছে ক'ব। আৰু লগত দুটা পেন লৈ আহিছে, পেনকেইটাও বৰ বেছি মৰম লাগিছে বেটি আৰু বাবুৰ কাৰণে। এয়া ফ্ৰেণ্ডছ, আজি 1 তাৰিখ বুলি একোৱে কৰা নহ'ল, ঘৰতে গ'ল মানে 1 তাৰিখটো। ক'ৰবাত যাম বুলি ভাবিছিলোঁ কিন্তু দেই আগৰ পৰাই, কিন্তু দাদাও আজি একদিনে ছুটি পালে আৰু ৰাতিপুৱা পূজাও কৰিলে। যোৱাকালি বাবুৰ বাৰ্থডেত পূজা কৰা নহ'ল, সেইটো কাৰণে আজি কৰি দিলে 1 তাৰিখ বুলিও। চ' তেনেকৈ ভাগৰো লাগিল আৰু দিনত খুৰা এজনক ভাত খাব মাতিছিলে, সেইটো কাৰণে ক'তো যোৱা নহ'ল। চ' ভাবিলোঁ বহুত দিন হ'ল আপোনালোকৰ লগত মই স্কিন কেয়াৰৰ কোনো এটা ৰেমেডি শ্বেয়াৰ কৰা নাই। চ' আজি আপোনালোকৰ লগত মই এটা নাইট ক্ৰীম ঘৰতে কেনেকৈ বনাব পাৰি সেই ৰেমেডিটো শ্বেয়াৰ কৰিম। মানে নিজৰ ওচৰত থকা মইশ্চাৰাইজাৰেদি কেনেকৈ আপুনি ঘৰতে নাইট ক্ৰীম বনাই ল'ব পাৰিব, তাকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। এই নাইট ক্ৰীমটো এবাৰ বনালে 1 উইকৰ কাৰণে আপুনি ষ্ট'ৰ কৰি থৈ দিব পাৰে। আৰু এই নাইট ক্ৰীমটো ব্যৱহাৰ কৰিলে বহুতখিনি ভাল ৰিজাল্ট পোৱা যাব। তেন্তে বলক ফ্ৰেণ্ডছ, আমি ৰেমেডিটো বনাবলৈ আৰম্ভ কৰোঁ। ফ্ৰেণ্ডছ, আজি নাইট ক্ৰীমৰ ৰেমেডিটো বনাবলৈ প্ৰথমে আপোনালোকৰ ওচৰত থকা যিকোনো মইশ্চাৰাইজাৰ ল'ব। আৰু লগত ইয়াত মই গ্লিচাৰিন এড কৰিছোঁ আৰু লগতে মই ইয়াত ৰ'জ ৱাটাৰ এড কৰিছোঁ। কিন্তু ৰ'জ ৱাটাৰ এড কৰা ভিডিঅ' ক্লিপটো কেনেকৈ ডিলিট হৈ গ'ল মই গম নাপালোঁ, তাৰ কাৰণে চৰি, বাট ইয়াত ৰ'জ ৱাটাৰ এড কৰিব। আৰু লগতে মই ইয়াত নাৰিকল তেলো এড কৰিম। যদি আপোনালোকৰ ওচৰত এলমণ্ড অইল আছে তেনেহ'লে সেইটো বেছি ভাল, নাৰিকলৰ তেলৰ সলনি সেইটো দিব পাৰে আপোনালোকে। আৰু এই 4টা ইনগ্ৰিডিয়েণ্টছ ভালকৈ ফেটি ল'ব। এই ক্ৰীমটো আপোনালোকে 1 সপ্তাহৰ কাৰণে ষ্ট'ৰ কৰি থৈ দিব পাৰিব আৰু ৰাতি সদায় লগাব। এয়া এইটো স্কিনত এনেকৈ এপ্লাই কৰিব। নাইট ক্ৰীম আমি যেনেকৈ লগাওঁ তেনেকৈ লগাব। স্কিনটো ইমান ধুনীয়া কোমল হৈ থাকে আৰু তাৰ পিছদিনাখন আমাৰ স্কিনত গ্ল' আহি থাকে। চ' আশা কৰিছোঁ আজি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল। যদিহে ভাল লাগিল তেন্তে লাইক শ্বেয়াৰ কৰি দিব আৰু যিসকল মোৰ চেনেলত নতুন হয় প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল বাটনটো ক্লিক কৰি অল কৰি থৈ দিব, যাতে মোৰ নতুন ভিডিঅ' আহিলে আপোনালোকে পোনপ্ৰথমে নটিফিকেশ্যন পাই যায়। চ' লগ পাম আন এটি নতুন ভিডিঅ'লৈ। আজিলৈ